লাভ জেহাদৰ বিৰুদ্ধে কঠোৰ ৰাজ্য চৰকাৰ লাভ জেহাদৰ বিৰুদ্ধে আনিব বিশেষ আইন অভিযুক্তক আজীবন কাৰাদণ্ডৰ ব্যৱস্থা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত এই ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ যেহেতু এই মুহূৰ্তত জনাইছো লাভ জেহাদৰ বিৰুদ্ধে এটা কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্য চৰকাৰক আৰু লাভ জেহাদৰ বিৰুদ্ধে আনিব বিশেষ আইন আৰু অভিযুক্তক আজীবন কাৰাদণ্ডৰ ব্যৱস্থা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত এই ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ বন্ধু-বান্ধৱীসকল ইলেকশ্যনৰ সময়ত আমি লাভ জেহাদৰ কথা কৈছিলো অসমত আমি অহা কিছুদিনৰ ভিতৰতে এখন নতুন আইন আনিম য'ত নেকি লাভ জেহাদৰ কাৰাদণ্ড আজীবন কাৰাদণ্ডলৈ আমি ৰূপান্তৰ কৰিম আগতে ইণ্টাৰ ৰিলিজিয়ন মাটিৰ ট্ৰান্সফাৰ হৈছিল হিন্দুৰ মাটি মুছলমানে কিনিছিল মুছলমানৰ মাটি হিন্দুৱে কিনিছিল কিনা বেচাত আমি বাধা দিব নোৱাৰো কিন্তু অসম চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে যে এজন হিন্দুৰ মাটি মুছলমানে কিনিবৰ বাবে আৰু